নমস্কাৰ আপোনালোক সকলোকে আৰএমডি ইনফোলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টিত আমি আৰম্ভ কৰিবলৈ লৈছো আপোনাৰ ভোটাৰ আইডিটো যদি কিবা কাৰণত বেয়া হৈ গৈছে বা হেৰাইছে বা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ বাবে হওক বা আন কিবা কাৰণেই হওক যদি নষ্ট হৈছে তেন্তে তাৰ ঠাইত কেনেকৈ এটা নতুন ভোটাৰ আইডি কাৰ্ড আপোনাৰ নিজৰ মোবাইলৰ পৰা অনলাইন এপ্লাই কৰি লাভ কৰিব পাৰিব সেই সম্পৰ্কে আজি আলোচনা কৰাৰ প্ৰয়াস কৰিম গতিকে বলক বেছি পলম নকৰি ভিডিঅ'টিৰ আজি মূল কথাখিনিৰ মাজলৈ আগবাঢ়ো ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰ গুগলত গৈ NVSP টাইপ কৰি পেলাই সাৰ্চ কৰি দিয়ক নতুবা মই ডেসক্ৰিপচনতে এটা লিংক দিছো তাতো ক্লিক কৰি আপুনি পুনে NVSP আপুনি ওয়েবসাইটৰ মাজলৈ যাব পাৰিব এনেকৈ প্ৰথম যেটো লিংক দেখা পাব হেতুত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এনেকৈ ওলাব আপোনাৰ সন্মুখত এতিয়া আপুনি কি কৰিব ইয়াৰ পিছত আপুনি fill form 8 অপচনত যাওক তাতে গৈ দেখিব আপুনি shifting of residence oblique correction of entries in existing electoral roll oblique replacement of epic এই অপচনত ইয়াতে ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকৈ ওলাব এতিয়া আপুনি ইণ্ডিয়ান ৰেসিডেন্ট ইলেক্টৰ অপচনত যাব গৈ পেলাই নিজৰ মোবাইল নম্বৰ নাম পাছৱৰ্ড দি আপুনি লগইন একাউণ্টটো ক্ৰিয়েট কৰি ল'ব একেবাৰে সহজ মোৰ বনোৱা আছে কিন্তু যদি আপোনালোকে বনোৱা নাই তেতিয়াহলে আপুনি কি কৰিব এই সাইন আপ অপচনত ক্লিক কৰি দিব ক্লিক কৰি দি আপুনি মোবাইল নাম্বাৰটো দিব মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপুনি ইমেইল আইডিটো দিব পাৰে এটো অপচনেল হয় নিদিলেও কথা নাই তাৰ পিছত আপুনি ক্যাপচাটো দি কন্টিনিউত ক্লিক কৰিব কন্টিনিউত ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ নিজৰ নাম আৰু পাছৱৰ্ড বনাই পেলাই আপুনি একাউণ্টটো ক্ৰিয়েট কৰি ল'ব মই যেটা একাউণ্টটো ক্ৰিয়েট কৰাই আছে গতিকে মই এতিয়া সেই মোবাইল নাম্বাৰ আৰু পাছৱৰ্ডটো দিম আপোনালোকে হেখিনি মই কলো যে তাতে গৈ পেলাই আপুনি পাছৱৰ্ডটো বনাই ল'ব তাৰ পিছত মই ইয়াতে পাছৱৰ্ডটো দিছো এনেকৈ পাছৱৰ্ডটো দিয়াৰ পিছত আপুনি ক্যাপচাটো দি ৰিকুৱেষ্ট OTP ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত OTP টো যেটো পাব আপুনি সেই OTP টো ইয়াতে এন্টাৰ কৰি দিয়ক verify OTP ক্লিক কৰি দিছো এতিয়া চাও এতিয়া মোৰ ফৰ্মখন খুল খাব এই যে আপোনাৰ যিখন অলপ আগতে দেখাইছিল হেতু ফিল ফৰ্মেটত ক্লিক কৰি দিছো ক্লিক কৰি দিয়াৰ পিছত এতিয়া এপ্লিকেশন ফৰ্ম যদি নিজৰ কাৰণে সেলফত কৰিম যদি বেলেগৰ কাৰণে তেতিয়াহলে আদাৰ ইলেক্টৰ অপচনত ক্লিক কৰি দিম দেখিছে গতিকে মোৰ যেটো মোৰ নিজৰ কাৰণে গতিকে মই সেলফ অপচনত ক্লিক কৰি দিছো ক্লিক কৰি পেলাই ইয়াতে আপোনাৰ যেটো এপিক নাম্বাৰটো হেতু দি পেলাই সাবমিট অপচনত ক্লিক কৰি দিছো ক্লিক কৰাৰ পিছত এটা মোৰ ডিটেইলছ খিনি দেখাইছে এতিয়া মই কি কৰিম ওকে অপচনত ক্লিক কৰি দিম এটো ক্লিক কৰাৰ পিছত এতিয়া এপ্লিকেশন ফৰ কি কাৰণে মই এপ্লিকেশন কৰিছো শিফটিং অফ ৰেসিডেন্স কাৰেকচন অফ এন্ট্ৰিজ যেটো হয় হেতু দি দিব মই 3 নম্বৰ অপচনটো দি দিছো ইস্যু অফ ৰিপ্লেসমেন্ট এপিক উইদাউট কাৰেকচন কোনো কাৰেকচন নোহোৱাকৈ মই আগৰ কাৰ্ডৰ পৰিৱৰ্তে নতুন এটা কাৰ্ড মই ল'ব বিচাৰিছো গতিকে মই 3 নম্বৰ অপচনত ক্লিক কৰি ওকেত ক্লিক কৰি দিছো এতিয়া আমাৰ ৰিপ্লেসমেন্টৰ ফৰ্মখন খুল খাইছে এতিয়া আপুনি চাই লব ফৰ্মখন কিছুমান অলৰেডি ফিল আপ হৈ আছে যেহেতু মই সেলফ অপচনটো সিলেক্ট কৰিছো গতিকে কিছুমান সিস্টেমত আগৰ পৰা আছে হেখিনি মই ফিল আপ কৰিব নালাগে হেখিনি মই স্কিপ কৰিম তাৰ পিছত মই অলপ তললৈ যাম ফৰ্মখনত দেখিছে ইয়াতে মই কি কৰিম আধাৰ ডিটেইলছটো মই দিব লাগিব এতিয়া আধাৰ ডিটেইলছটো মই প্ৰথমে কি কৰিম এই টিক বক্সত ক্লিক কৰিছো ক্লিক কৰি পেলাই মই আধাৰ নাম্বাৰটো ইয়াতে এনেকৈ দি দিছো সেই অপচনটো তাৰ পিছত কি কৰিব মোবাইল নাম্বাৰটো এনেকৈ দি দিব যদি নিজৰ নাই তেতিয়াহলে আপুনি যদি নিজৰ আছে সেলফ দিব যদি নিজৰ নাই ফাদাৰ মাদাৰ এনেকৈ অপচনটো সিলেক্ট কৰি পেলাই মোবাইল নাম্বাৰটো দি দিব মই ইয়াতে দি দিছো মোবাইল নাম্বাৰটো নিজৰ তাৰ পিছত কি কৰিব ইমেইল আইডিটো আপুনি দি দিব ইয়াতে নিজৰ থাকিলে নিজৰ সেলফ সিলেক্ট কৰি পেলাই আপোনাৰ ইমেইল আইডিটো দিব থাকি সাধাৰণতে যদি নাথাকে হেতু আপোনাৰ সেকেন্ড অপচনটো সিলেক্ট কৰি দি দিব এনেকৈ মই দি দিলো ইমেইল আইডিটো এটো দি দিলো মই দিয়াৰ পিছত মই প্ৰিভিউ অপচনত মই ক্লিক কৰিছো ক্লিক কৰাৰ পিছত এটো চাওক এতিয়া এপ্লিকেশন ফৰ ইস্যু অফ ৰিপ্লেসমেন্ট এপিক উইদাউট কাৰেকচন
এতিয়া আপুনি ৰিপ্লেচমেন্টৰ ৰিজনটো দিব লাগিব যদি হেৰাইছে লছ দিব যদি আপুনি হেৰাইছে প্ৰকৃততে ভোটাৰ আইডিটো তেতিয়া হলে আপুনি লছ অপচন সিলেক্ট কৰি আপুনি পুলিচৰ যি এফআইআৰ কপি আপুনি যে তাতে ইনফৰ্ম কৰিছে তাৰ এটা কপি আপুনি এটা আপলোড কৰিব যদি হেৰুৱা নাই যদি বানপানী বা তেনেকুৱা কিবা প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে আপোনাৰ নষ্ট হৈছে বা তেনেকুৱা ক্ষেত্ৰত হৈছে তেতিয়া হলে আপুনি সেকেন্ড অপচনটো সিলেক্ট কৰিব মই এটা সেকেন্ডটো সিলেক্ট কৰিছো সেকেন্ডটো সিলেক্ট কৰি পেলাই মই সো মই সেকেন্ডটো সিলেক্ট কৰিছো সিলেক্ট কৰি পেলাই মই এই ক্যাপচাটো প্লেসটো দি দিছো সৰি প্লেসটো মই থাকি গৈছিলে প্লেসটো মই দি দিছো ইয়াতে ডেটটো অটোমেটিক সিলেক্ট হৈ আছে মই প্লেসটো দি দিছো প্লেসটো দি পেলাই তাৰ পিছতে মই এই যে ক্যাপচাটো মই ফিল কৰি দিছো YU63M8 এনেকৈ ক্যাপচাটো ফিল কৰি পেলাই প্ৰিভিউ এন্ড সাবমিট অপচনত ক্লিক কৰি দিলো ক্লিক কৰি দিয়াৰ পিছতে গুটেই ফৰ্মখন এনেকৈ দেখাই দিছে আপুনি চাই লব কৰবাত কিবা খেলিমেলি আছে নেকি যদি খেলিমেলি আছে তেতিয়া হলে আপুনি কিপ এডিটিংৰ এডিট কৰিব পাৰিব যদি সকলো ঠিক আছে সাবমিট অপচনত ক্লিক কৰি দিব ক্লিক কৰি পেলাই আৰু ইছ্যু খুদিছে আপুনি কি কৰিব এতিয়া ইয়েছত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এতিয়া আপোনাৰ ফৰ্মখন সাবমিট হৈছে আপুনি ডাউনলোড একনলেজমেন্ট অপচনত গৈ আপুনি ফৰ্মখন ডাউনলোড কৰি লব পাৰিব দেখিছে এইটো আপোনাৰ ৰেফাৰেন্স নাম্বাৰ হয় এটো দি আপুনি এনভিএসপি ওয়েবসাইটত ট্ৰেক কৰি চাব পাৰিব কি পৰ্যায়ত আছে গতিকে আজিৰ ভিডিওটিত ইমানখিনি কথা আলোচনা কৰিবলগীয়া আছিল যদি আপোনালোক চেনেলটো নতুন তেতিয়াহলে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটি ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব লগ পাম পৰৱৰ্তী ভিডিওত ধন্যবাদ